আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ 500টাতকৈও অধিক জবৰ ভেকেঞ্চি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, কাৰণ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টোৰ থাম্বনেইলটো দেখি আপোনালোকে গমেই পাইছে চাগে যে আজি আমাৰ এই জবৰ ভেকেঞ্চিটো কোনকেইটা লোকেশ্যনৰ বাবে ওলাইছে। গতিকে ভিডিঅ'টোত উল্লেখিত কোনোবা এটা জবক লৈ যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিম। আৰু পুনৰ ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ সৈতেও আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে, যাতে সকলোৱে এটা জব সময়মতে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে, আচলতে এটা ৱাকিং ইণ্টাৰভিউৰ এডভাৰটাইজমেণ্ট হয়, আৰু সেয়া ওলাইছে ছান ভেলী হস্পিটেল গুৱাহাটীত, য'ত যিটো ভেকেঞ্চি ওলাইছে তাৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট, যাৰ বাবে আপোনালোক বিকম কৰা হ'ব লাগিব এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। লগতে আপোনালোকৰ নলেজ থাকিব লাগিব টেলি আৰু একাউণ্টিং ছফ্টৱেৰৰ বিষয়ে, আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ একাউণ্টিঙত থাকিব লাগিব। ইণ্টাৰভিউৰ ডিটেইলছটো আপোনালোকক জনাই দিছোঁ। সেয়া হ'ব 18 এপ্ৰিল তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। ভেনুটো হৈছে ছান ভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী 781022। যদি আপোনালোকৰ কিবা কনফিউজন থাকে বা ডাউট থাকে, আপোনালোকে ডাইৰেক্টলি এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব, 6003879290 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে জব ৰিকুৱাৰমেণ্ট নটিচ এপ্লাই নাও বুলি তেওঁলোকে উল্লেখ কৰিছে। পজিশ্যন কেইটা হৈছে ভাইচ প্ৰিন্সিপাল, আৰু এই ভাইচ প্ৰিন্সিপাল পোষ্টটোৰ বাবে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে আপোনালোকে লগতে ক্লাছো কৰিব লাগিব। দেন SST টিচাৰ আৰু ইংলিছ টিচাৰৰ পোষ্ট খালী হৈছে, যাৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, লগতে BEd বা DLEd মেণ্ডেটৰী আপোনালোকৰ থাকিব লাগিব। চেলাৰী নেগচিয়েবল বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ এণ্ড প্ৰফাইল। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব হোৱাটছআপৰ জৰিয়তে 8414999422 এই নাম্বাৰত। গতিকে এইটো খুব এটা ৰেপুটেড যি ইনষ্টিটিউট আছে, গতিকে তাত ওলাইছে, দেৰি নকৰিব, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে পুনৰ আৰ্জেণ্ট টিচাৰ ৰিকুৱাৰমেণ্ট বুলি তেওঁলোকে উল্লেখ কৰিছে, আৰু এয়া ওলাইছে ব্লু বাৰ্ড পাব্লিক স্কুলত, যি আছে হাতীগাঁও অনুপম অপজিট মেগনাম ট্ৰিলিয়ন গুৱাহাটী। ভেকেণ্ট পজিশ্যন কেইটা হৈছে ইংলিছ টিচাৰ, মেথামেটিক্স টিচাৰ, SST টিচাৰ, ছায়েন্স টিচাৰ আৰু আছামিজ টিচাৰৰ পোষ্ট। ইণ্টাৰভিউ ডেটটো হৈছে 16 এপ্ৰিল ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 6901616189 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন ৰেষ্টুৰেণ্টত। পজিশ্যন কেইটা হৈছে ফ্ৰণ্ট ডেস্ক ৰিচিপশ্যনিষ্টৰ পোষ্ট আৰু এক্সপিৰিয়েঞ্চ হেল্পাৰ, যি ৰেষ্টুৰেণ্টত প্ৰয়োজন হৈছে তাৰ পোষ্ট। ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ, গুড কমিউনিকেশ্যন স্কিল, অৰ্থাৎ ৰিচিপশ্যনিষ্ট পোষ্টটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব, আৰু হেল্পাৰ পোষ্টটোৰ বাবে ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ আপোনালোকৰ যদি আছে প্ৰিফাৰেঞ্চ লাভ কৰিব। লগতে কেণ্ডিডেটসকল হাৰ্ডৱৰ্কিং আৰু ৰেছপনচিবল হ'ব লাগিব। এই পোষ্টকেইটা অৰ্থাৎ ফ্ৰণ্ট ডেস্ক ৰিচিপশ্যনিষ্ট আৰু এক্সপিৰিয়েঞ্চ হেল্পাৰ পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9127454358 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে L&T মাইক্ৰ' ফাইনেন্স, যি আছাম জোনৰ বাবে ওলাইছে ভেকেঞ্চি। পজিশ্যনটো হৈছে ফিল্ড অফিচাৰ, যিয়ে কাম কৰিব লাগিব গ্ৰুপ লোন প্ৰচেছ এণ্ড EMI কালেকশ্যনৰ বাবে। কি ডিটেইলছৰ যদি কথা কওঁ, পষ্টিং 50 to 100 কিলোমিটাৰ এৱে, অৰ্থাৎ আপোনালোকৰ হোম টাউনৰ পৰা 50ৰ পৰা 100 কিলোমিটাৰ ভিতৰত আপোনালোকক জব দিয়া হ'ব, আৰু লগতে আপোনালোক ব্ৰাঞ্চত থাকিবই লাগিব, অৰ্থাৎ মেণ্ডেটৰী আপোনালোক ব্ৰাঞ্চত উপস্থিত থাকিব লাগিব। ফিল্ড ভিজিটছ ফৰ লোন প্ৰচেছেছ এণ্ড কালেকশ্যন, আৰু কেতিয়াবা আপোনালোকে লোন প্ৰচেছ আৰু কালেকশ্যনৰ বাবে ফিল্ড ভিজিট কৰিবলগীয়া হ'ব পাৰে। ইলিজিবিলিটিৰ যদি কথা কওঁ, আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট হ'লেই হ'ব। বয়সৰ সীমা 20 বছৰৰ পৰা 32 বছৰ হ'ব লাগিব। আপোনালোকৰ এখন নিজৰ বাইক থাকিব লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী থাকিব লাগিব।
ফিমেলসকলৰ বাবে অৰ্থাৎ মহিলাসকলে যদি এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ স্কুটি এখন থাকিব লাগিব লগত ড্ৰাইভিং লাইসেন্স থাকিব লাগিব স্যালাৰি যদি কথা কওঁ হায়াৰ সেকেন্ডাৰী পাছসকলে 13,800 স্যালাৰি লাভ কৰিব লগতে পিএফ ইএসআইসি আৰু ফিউলো আপোনালোকক প্ৰভাইড কৰা হ'ব গ্ৰেজুৱেট সকলে 14,500 লগত পিএফ ইএসআইসি প্লাস ফিউল আপোনালোকে পাব আৰু যদি কাৰোবাৰ এক্সপিৰিয়েন্স আছে অৰ্থাৎ 1+ ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে এনেকুৱা সেক্টৰত কাম কৰাৰ তেন্তে 1,000 এক্সট্ৰা আপোনালোকে লাভ কৰিব ইন্টাৰভিউ শিডিউলটো হৈছে 17 এপ্ৰিল গোলাঘাট নুমলীগড় দেৰগাঁও তিতাবৰ আৰু জামুগুৰি 7 আৰু 18 এপ্ৰিলত আপোনালোকৰ হ'ব গহপুৰ বালিপাৰা আৰু ঢেকিয়াজুলি এই পোষ্ট কেটা ইন্টাৰভিউত আপোনালোকে যদি কি কৰিব বিচাৰে এটেন্ড কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে কন্টাক্ট কৰিব 9647790717 তেখেতৰ নাম হৈছে মৌসুমী গতিকে মৌসুমী মেমক আপোনালোকে কন্টাক্ট কৰি আপোনালোকৰ ডিটেইলছ বিলাক জনাই দিব আৰু কোট আপোনালোকে এটেন্ড কৰিবলৈ বিচাৰে সেই ইন্টাৰভিউটোৰ কথা কৈ দিব কোনো ধৰণৰ ফিজ তেওঁলোকে নলয় টোটালি ফ্ৰী পোষ্ট হয় গতিকে আপোনালোকে যিমান পাৰি সোনকালে কন্টাক্ট কৰি ল'ব আমাৰ নেক্সট পোষ্ট ওলাইছে মিস্ট্ৰি শ্বপিং অডিটৰ অল আসাম বেচিছত ওলাইছে ৰুলৰ যদি কথা কওঁ ভিজিট শ্বপছ এণ্ড চেক কাষ্টমাৰ ছাৰ্ভিচ ছাবমিট শ্বৰ্ট অনলাইন ৰিপৰ্ট ইয়াত আপোনালোকে পাৰ অডিটত 150 rupees লাভ কৰিব এলিজিবিলিটিৰ যদি কথা কওঁ ষ্টুডেণ্ট ফ্ৰিল্যান্সাৰ জব সিকাৰ্ছ সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ ওচৰত এটা স্মাৰ্টফোন থাকিব লাগিব এই পোষ্ট কেটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কন্টাক্ট কৰিব লাগিব 9085908258 এই নম্বৰত আমাৰ নেক্সট পোষ্ট ওলাইছে অক্ষৰ ফাউণ্ডেশ্যনত প্ৰথমটো পোষ্ট ওলাইছে ভকেশনাল কোঅৰ্ডিনেটৰ পোষ্ট লোকেশন হৈছে হাজু যাৰ বাবে গ্ৰেজুৱেট আপোনালোক হ'ব লাগিব ফ্ৰেছাৰ্ছ তথা 1 year এক্সপিৰিয়েন্স থকা সকলে এপ্লাই কৰিব পাৰিব এমএছ অফিচ প্লাস আসামিজ কমিউনিকেশ্যন স্কিল আপোনালোকৰ ভাল হ'ব লাগিব স্যালাৰি আপ টু 12,000 আপোনালোকে পাব এপ্লাই কৰিবৰ বাবে তেওঁলোকে এটা গুগল লিংক দিছে যেটো আমাৰ কমেন্ট বক্সত তথা আমি ডেসক্ৰিপচন বক্সত উল্লেখ কৰি দিম আপোনালোকে তাত গৈ সেই গুগল লিংকত গৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব সেই একেটা ফাউণ্ডেশ্যনতে আৰু এটা পোষ্ট ওলাইছে স্কুলছ এছিষ্টেণ্ট আৰু এই স্কুল এছিষ্টেন্স পোষ্ট কেটা মৰিগাঁও ডিস্ট্ৰিক্টৰ বাবে ওলাইছে ইয়াৰ বাবে গ্ৰেজুৱেট ফ্ৰেছাৰ্ছ বা 1 year এক্সপিৰিয়েন্স হ'ব লাগিব লগতে আপোনালোকৰ বেসিক এমএছ অফিচ নলেজটো থাকিব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে মহৰ্ষি বিদ্যা মন্দিৰ পলাশবাৰীত পজিশনটো হৈছে টিজিটি সায়েন্স টিজিটি ম্যাথমেটিক্স এই দুটা সাবজেক্টত ওলাইছে কোৱালিফিকেশন ডিগ্ৰী প্লাস বিএড বা ডিএলএড থাকিব লাগিব লাষ্ট ডেটটো হৈছে এই পোষ্ট কেটা এপ্লাই কৰা 17 এপ্ৰিল এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব মহৰ্ষি বিদ্যা মন্দিৰ polasbari@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে গ্ৰীন স্কুল ইন্টাৰনেশ্যনেলত পজিশন কেটা হৈছে পিজিটি কমাৰ্স পিজিটি ইকনমিক্স পিজিটি ইংলিছ পিজিটি ম্যাথমেটিক্স টোটাল 4টা সাবজেক্টত ওলাইছে যাৰ বাবে আপোনালোক পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে বিএড প্লাস গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব দা গ্ৰীন স্কুল international@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ডন বস্কো স্কুল পানবাজাৰত পজিশনটো হৈছে একাউন্টেন্সি এণ্ড ইকনমিক্স টিজিটি আৰু পিজিটি পোষ্ট ওলাইছে এপ্লাই কৰিব লাগিব আপোনালোকে উইদিন 7 ডেজৰ ভিতৰত এপ্লাই কৰিবৰ বাবে তেওঁলোকে কোনো ধৰণৰ কন্টাক্ট নাম্বাৰ বা জিমেইল এড্ৰেছ দিয়া নাই ডাইৰেক্টলি আপোনালোকে নিজৰ যি এডুকেশ্যনাল কোৱালিফিকেশ্যন সাৰ্টিফিকেট আছে তাৰ এটা ফটো ষ্টেট কপি বা ফটোকপি কৰি ল'ব য'ত আপোনালোকে সেলফ এটেষ্টেড কৰি ল'ব লগতে আসাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি পাসপোর্ট সাইজ ফটোগ্ৰাফ লগাই তেওঁলোকৰ যেটো প্ৰিন্সিপাল অফিস আছে তাত সাবমিট কৰি দিবগৈ আমাৰ নেক্সট পোষ্ট ওলাইছে ব্লুবাৰ্ড পাব্লিক স্কুল হাতীগাঁৱত টোটালি ইংলিছ মিডিয়াম এখন স্কুল হয় পজিশন কেটা হৈছে ইংলিছ ম্যাথছ এসএসটি সায়েন্স আৰু আসামিজ ইন্টাৰভিউটো হ'ব কিন্তু 16 এপ্ৰিল তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ এই পোষ্ট কেটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কন্টাক্ট কৰিব লাগিব 6901616189 এই নম্বৰত আমাৰ নেক্সট পোষ্ট ওলাইছে বৰুৱা পলিমাৰত পজিশন কেটা হৈছে ডিজিটেল মাৰ্কেটিং পাৰ্সনেল সেলস পাৰ্সনেল য'ত আপোনালোকৰ স্যালাৰি নেগোচিয়েবল এপ্লাই কৰিবৰ বাবে আপোনালোকৰ সিভিখন পঠিয়াব লাগিব boruapolymar@rediffmill.com আমাৰ নেক্সট পোষ্ট ওলাইছে আপোনাৰ স্কুডা লোকেশন হৈছে মালিগাঁও ডিব্ৰুগড় যোৰহাট নগাঁও আৰু গুৱাহাটী
নিশ্চয় আপোনালোকে আপোনাৰ স্কুডা বুলি যিটো ডিলাৰ আছে অসমৰ বিভিন্ন ঠাইত তাৰ ইণ্টাৰভিউৰ বাবে এইটো এডভাৰটাইজমেণ্ট ওলাইছে পজিশ্যন কেইটা হৈছে চেলছ কনচালটেণ্ট টিম লিডাৰ CRE কাম CRM টেলিকলাৰ এপ্লাই কৰিবৰ বাবে আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব hr@apunar.skoda.in ৱাকিং ইণ্টাৰভিউটো তেওঁলোকে খানাপাৰা গুৱাহাটীত অনুষ্ঠিত কৰিছে গতিকে তাত আপোনালোকে ৱাকিং ইণ্টাৰভিউটোত এটেণ্ড কৰিবগৈ লাগিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে লোৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত পজিশ্যন কেইটা হৈছে ERCP টেকনিচিয়ান কেথ লেব টেকনিচিয়ান ডায়েলিচিছ টেকনিচিয়ান চেলাৰী নেগচিয়েবল এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব লোৱাৰ আছাম হস্পিটেল @yahoo.in গতিকে এইকেইটা আছিল আজি আমাৰ ভিডিঅ'টোৰ জব য'ত আপোনালোকে খুব ইজিলি এপ্লাই কৰিব পাৰিব কোনোবা এটা জবক লৈ যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম